বকুত লুইতপৰীয়া বা-বাতৰি গোষ্ঠীৰ উদ্যোগত গণমুখী সাংবাদিকতাৰ ধৈৰ্যবাহী পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী পালন। সত্য, নিষ্ঠা আৰু সাহসিকতাৰে সাংবাদিকতা কৰি নাম উজ্বলোৱা প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি 29 সংখ্যক মৃত্যুবাৰ্ষিকী। ৰাজ্যৰ গণমুখী সাংবাদিকতাৰ ধৈৰ্যবাহী সৎ আৰু সাহসী সাংবাদিক পৰাগ কুমাৰ দাসক বিগত 1996 চনৰ 17 মে'ৰ দিনা গুৱাহাটী মাজমজিয়াত আততায়ীয়ে গুলীয়াই হত্যা কৰে। সেইগৰাকী নিষ্ঠাবান সাংবাদিকগৰাকী আছিল অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক। সেই সময়ত তদানীতন্ত শাসক গোষ্ঠীৰ লগত মুনাফালোভীৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰি কলমৰ ধাৰ বৈছিল। তেনে মহান প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসক কামৰূপ জিলাৰ বকুত স্মৰণ কৰিবলৈ আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। লুইতপৰীয়া বা-বাতৰি গোষ্ঠীৰ পৰিচালনাত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীয়ে আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে সদৌ অসম কোচৰাজবংশীৰ যুৱ ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি অনুপম দাসে। অনুষ্ঠানটোত মৌন প্ৰাৰ্থনা আৰু পৰাগ কুমাৰ দাসৰ সাংবাদিকতা জীৱনৰ ওপৰত আলোকপাত কৰা হয়। পৰাগ দাসৰ বলিষ্ঠ সাংবাদিকতাই যি শাসক গোষ্ঠী বা বিভিন্ন সংস্থাৰ লগত তেওঁৰ যে মতভেদ হৈ পেলাই আজিৰ দিনটোতে তেওঁৰ মৃত্যুবৰণ হৈছিল, তাক আমি গভীৰভাৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আজি। আৰু মোক লুইত পৰিয়ালে বকো সাংবাদিক গোষ্ঠী মাতি আনি বন্তি প্ৰজ্বলন কৰিব দিয়াৰ কাৰণে মই তেওঁক আজি তেওঁৰ চৰণত এটা সেৱা লৈছোঁ আৰু গভীৰ দুখ প্ৰকাশ কৰিলোঁ। আৰু এই অসমত এই যে দুষ্কৰ্মী দলে তেওঁক মৃত্যুবৰণ কৰিলে, তাক আমি আজিও সহজ হৈ ল'ব পৰা নাই আৰু ইয়াক আমি গভীৰভাৱে গৰিহণা জনাইছোঁ। এনেকুৱা এটা বিশ্বস্ত সাংবাদিকতাই আমাৰ অসমক উজ্জ্বল ভৱিষ্যতৰ পৰা আগবঢ়াই লৈ গৈছিল। তেওঁৰ লিখনিয়েই হওক, তেওঁৰ ব্যক্তিত্বই হওক, আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি অসমখনত আজি সাংবাদিকতা উজ্জ্বলভাৱে স্বীকৃতি পাইছিল, উজ্জ্বলভাৱে কাম কৰিছিল। আৰু এই তেওঁৰ যি যুগমীয়া কাম কাজে আমাক প্ৰেৰণা জনাইছে আৰু এই প্ৰেৰণাই আজি আমি তেওঁক সুঁৱৰিবৰ কাৰণে আমি বাধ্য হৈছোঁ। আৰু আজি এই যি তেওঁৰ মৃত্যু দিৱস, এই দিৱসত তেওঁলোকৰ পৰিয়ালবৰ্গকে ধৰি সকলো সাংবাদিক গোষ্ঠীৰ এই দুখ প্ৰকাশত সমভাগী হ'লোঁ। আৰু এই দুখ সমভাগী হোৱাই তেওঁৰ আত্মাই স্বৰ্গত ভালদৰে থাকক, তাকে আমি কামনা কৰিছোঁ। নিশ্চয় আমাৰ 1996 চনত আজিৰ দিনটোতে আমাৰ প্ৰয়াত পৰাগ কুমাৰ দাসদেৱক আততায়ীয়ে গুলীয়াই হত্যা কৰিছিলে। তেওঁৰ কৰ্মক্ষেত্ৰতেই বুলি ক'ব পাৰি। তেওঁ সেইখিনি সময়ত হাতত কলম লৈ পেলাই অসমৰ নিষ্পেষিত জনতাৰ কাৰণে, অসমৰ দুৰ্বল শ্ৰেণীৰ মানুহৰ মুকতিৰ কাৰণে যথেষ্ট সবলভাৱে যুক্তিনিষ্ঠভাৱে নিজৰ লেখনি প্ৰকাশ কৰিছিল। এটা সংবাদ মাধ্যমকে তেওঁ মাধ্যম হিচাপে গ্ৰহণ কৰি নিষ্পেষিত জনতাৰ কাৰণে এটা গণ আন্দোলন গঢ়ি তুলিছিল। আৰু হয়তো ঠিক তেনেকুৱা এটা মুহূৰ্তত সেইখিনি সময়ত কোনোবা নহয় কোনোবাজন তেওঁৰ শত্ৰু হৈ উঠিছিল, হয়তো শাসকগোষ্ঠীও হ'ব পাৰে, সেইখিনি সময়ত নতুবা বিভিন্ন ধৰণৰ এজেঞ্চিবিলাক হ'ব পাৰে, যাৰ কাৰণে তেওঁৰ এই বলিষ্ঠ কলমক নিথৰ কৰি দিবৰ কাৰণে তেওঁক হত্যা কৰা হয়। আজি তেওঁৰ এই মৃত্যু দিৱসত আজি গভীৰতাৰে তেওঁৰ পৰাগ কুমাৰ দাসদেৱক স্মৰণ কৰিছোঁ। আৰু তেওঁৰ আত্মাই যাতে স্বৰ্গত থাকি আমাক আশীৰ্বাদ কৰে, অসমৰ মানুহৰ কাৰণে সদায় আশীৰ্বাদত থাকে, তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু তেওঁৰ যিটো পৰিয়াল, আমাৰ মিতিৰ কুটুম আছে, আত্মীয় কুটুম্ব আছে, তেখেতলোকক সময় জ্ঞাপন কৰিছোঁ। কেৱল আশা কৰিছোঁ আমাৰ প্ৰয়াত পৰাগ কুমাৰ দাসদেৱে যি এটা নতুন পৰিৱেশ অসমবাসী ৰাইজৰ কাৰণে কৰি থৈ গৈছিল, মুক্ত মনে চিন্তা চৰ্চা ধ্যান ধাৰণা কৰিবৰ কাৰণে, মুক্ত মন প্ৰকাশ কৰিবৰ কাৰণে সেই পৰিৱেশ ৰচনা কৰি থৈ গৈছিল। আৰু যাৰ কাৰণে আজি হয়তো আমাৰ অসমবাসী ৰাইজে নিজৰ মনৰ কথা মুক্তভাৱে ক'ব পাৰে, নিজৰ মনৰ চিন্তা ধাৰণাখিনি মুক্তভাৱে লেখনিৰ জৰিয়তে হওক বা অন্য ক্ষেত্ৰতে হওক প্ৰকাশ কৰিব পাৰে। আৰু অসমে এটা নতুন পথ পৰিক্ৰমা তেওঁৰ জৰিয়তে পাবৰ কাৰণে সক্ষম হৈছে। তেওঁ মাত্ৰ 35 বছৰ বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু অসমৰ কাৰণে যথেষ্ট এইটো ক্ষতিকাৰক হৈছিল। আৰু তেওঁ যি পথ আমাক দেখুৱাই থৈ গ'ল, তেওঁৰ আঁঠুৰা জীৱনটো যেনেকুৱা হৈ গ'ল, তেওঁ যিখিনি আঁঠুৰা কাম থাকি গ'ল, সেই আঁঠুৰা কামখিনি যাতে আমি অসমবাসী ৰাইজে কৰিব পাৰোঁ, তাৰ কাৰণে সদায় আমি নিশ্চয়কৈ চেষ্টা কৰাটো উচিত হ'ব। আৰু অসমবাসীৰ মানুহৰ কাৰণে তেওঁ যেনেকুৱা ধৰণে বিচাৰিছিল তেনেকৈ যাতে আমি কিছু হ'লেও কৰিব পাৰোঁ,
তাৰ কাৰণে বোধহয় আমি নতুন প্ৰজন্মই কাম কৰাটো উচিত হ'ব। বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট এনি লাইভ।